নতুন অসমৰ স্বপ্নদ্ৰষ্টা অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যোৱাকালি ঢেকীয়াজুলি গুপ্তেশ্বৰ মন্দিৰলৈ গৈ তাত সেৱা সৎকাৰ প্ৰাৰ্থনা কৰি তাৰ পৰা জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছে আৰু সেই যাত্ৰা আজি দ্বিতীয় দিন। আজি জাগিৰোডৰ পৰা সেই যাত্ৰা আৰম্ভ হ'ব আৰু অহা পৰহিলৈ 2 তাৰিখে গহপুৰ সমষ্টি কল্যাণী মন্দিৰ গৈ তেখেতে তাত শৰাই সৎকাৰ পূজা অৰ্চনাৰে গহপুৰ সমষ্টিৰ পৰা আহি তেখেতে 2 তাৰিখে দিনৰ 12-1 বজাৰ ভিতৰত আমাৰ হাৱাজানত আহি বিহপুৰীয়া সমষ্টিত আহি পাবহি আৰু হাৱাজানৰ পৰা বঙালমৰালৈ তেখেতক বিস্তৃতভাৱে আৰু সম্পূৰ্ণ মাংগলিক আৰু সাংস্কৃতিকভাৱে তেখেতৰ এই জন আশীৰ্বাদ যাত্ৰা আদৰিবৰ বাবে তেখেতক এই জন আশীৰ্বাদ যাত্ৰাত যিহেতু ৰাইজৰ মাজলৈ জন আশীৰ্বাদ যাত্ৰা সেৱা কৰিবৰ কাৰণে আহিব, ৰাইজৰ পৰা আশীৰ্বাদ ল'বৰ বাবে আহিব। এই ক্ষেত্ৰত বিহপুৰীয়া সমষ্টি সকলো শ্ৰেণীৰ ৰাইজ, সকলো জাতি জনগোষ্ঠী, সকলো সম্প্ৰদায় সম্পূৰ্ণ ৰীতি নীতি পৰম্পৰাই আমি তেখেতক ক'ৰবাত কীৰ্তন পাঠেৰে ভকত বৈষ্ণৱে তেওঁ আশীৰ্বাদ যাত্ৰা সফলতাৰ বাবে কীৰ্তন পাঠ হৈ থাকিব, ক'ৰবাত নামঘোষা হৈ থাকিব, ক'ৰবাত ভাগৱত হৈ থাকিব, ক'ৰবাত গীতা পাঠ হৈ থাকিব, ক'ৰবাত বিষ্ণু যজ্ঞ হৈ থাকিব। অনন্য আৰু বিচিত্ৰ ধৰণে তেখেতৰ এই জন আশীৰ্বাদ যাত্ৰা আমি যাতে খুব সুন্দৰকৈ খুব শৃংখলাকৈ আমি সফল কৰি তুলিব পাৰোঁ, তাৰ বাবে আমি পূৰ্ণ প্ৰস্তুতি কৰিছোঁ আৰু তাৰ বাবে বিহপুৰীয়া সমষ্টিৰ সকলো শ্ৰেণীৰ ৰাইজক আমাৰ হাৱাজান পইণ্টত আমাৰ জামুগুৰি পঞ্চায়ত, গণকলনি পঞ্চায়ত, ৰাজগড় পঞ্চায়ত, শিমলুগুৰি পঞ্চায়ত আৰু ধলপুৰ পঞ্চায়তৰ একাংশ তেওঁলোকৰ নিচেই কাষতে পাব। তেওঁলোকে তালৈ আহিলে ওচৰৰ পৰাই পাব। আৰু দ্বিতীয় এটা স্থান ধলপুৰ পঞ্চায়তত আমাৰ ৰঙতি পঞ্চায়ত, ধলপুৰ পঞ্চায়ত আৰু গণকদলনি ভিতৰদলনি ছাইড আৰু ধলপুৰ কচুৱাৰ পৰা ধলপুৰত, তাৰ পৰৱৰ্তীত আহি মাধৱপুৰত আমাৰ নাৰায়ণপুৰ পঞ্চায়ত, দক্ষিণ নাৰায়ণপুৰ পঞ্চায়ত ৰাইজে তাত সমবেত হৈ তাত তেনেধৰণৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰা উদযাপন কৰি থাকিব, তেখেতক আদৰিবৰ বাবে, তেখেতক আশীৰ্বাদ দিবৰ বাবে। তাৰ পৰৱৰ্তীত আমাৰ নাৰায়ণপুৰ নগৰত নাৰায়ণপুৰ পৌৰবাসী ৰাইজ, লগত পিছলা পঞ্চায়তবাসী ৰাইজ, লগত গৰুবন্ধা দুৰপাংবাসী ৰাইজ আৰু ভোলাবুলি পঞ্চায়তবাসী ৰাইজ বিস্তৃতভাৱে তাত আয়োজন কৰা হৈছে। তাত আইসকলে বিশেষ ভূমিকা ল'ব। তাৰ পৰৱৰ্তীত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখত আমাৰ পূব নাৰায়ণপুৰ পঞ্চায়ত, দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তবাসীয়ে তাত সমবেত হ'ব আৰু তাতো আৰু বিশ্ববিদ্যালয়ৰ পৰিয়াল তেওঁলোকে তাত তেখেতক আশীৰ্বাদ দিবৰ বাবে সমবেত হৈ থাকিব। তাৰ পৰৱৰ্তীত বিহপুৰীয়া নগৰত বিহপুৰীয়া পৌৰবাসী, বদতি পঞ্চায়ত, বিহপুৰীয়া পঞ্চায়ত, বৰবালি পঞ্চায়ত আৰু পথালিপহা পঞ্চায়ত বিহপুৰীয়া নগৰত তাতো হোম যজ্ঞ আৰু বিভিন্ন ধৰণৰ ৰীতি নীতি তাত বিভিন্ন সমাজে সাংস্কৃতিকভাৱে তাত একত্ৰিত হ'ব। তাৰ পৰৱৰ্তীত আমি পূব দিগং পঞ্চায়ত সোমামগৈ। পূব দিগং পঞ্চায়ত পৰা বঙালমৰা পঞ্চায়তলৈকে তাতে ত্ৰিনয়ন মন্দিৰ এভাগ আছে, তাতে ৰাইজ সমবেত হ'ব। তাৰ পৰৱৰ্তীত বঙালমৰা পঞ্চায়তত দুৰ্গা মন্দিৰ আছে, দুৰ্গা মন্দিৰ তাৰ সমীপত সমবেত হ'ব। তেনেধৰণে বিস্তৃতভাৱে সকলো আয়োজন কৰা হৈছে আৰু খুব যাতে শান্তিপূৰ্ণভাৱে গোটেই জন আশীৰ্বাদ যাত্ৰাটো হয়। যোৱাকালি আমি লখিমপুৰ জিলা আয়ুক্ত
আৰু লখিমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে সন্ধিয়া আমি BPAত মিলিত হৈছিলোঁ, যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে হয়, কাৰো ডিষ্টাৰ্ব যাতে নহয়, আমি কেনেধৰণে এই আশীৰ্বাদ যাত্ৰাটো আমি সফল কৰি তুলিব পাৰিম মিলিত হৈছিলোঁ। আৰু যোৱাকালি নিশা প্ৰতিটো পইণ্টত গৈ মই তাৰ স্থানীয় বাসিন্দাৰ সৈতে মত বিনিময় কৰিছোঁ, যাতে সকলোৱে সহযোগ কৰে। আৰু আমাৰ দলীয় কাৰ্যকৰ্তা পঞ্চায়ত প্ৰতিনিধিসকলে যোৱাকালিৰ পৰা নামঘৰে নামঘৰে নিমন্ত্ৰণৰ শৰাই গৈছে। নামঘৰৰ ৰীতি নীতি বা উপাসনাথলীৰ ৰীতি নীতি তেনেকুৱা তেওঁলোকৰ যি স্থানীয় ৰীতি নীতিয়ে তেওঁলোকে আশীৰ্বাদ জনাব পাৰিব, সেই বিষয়টো আমি ৰাইজক জনাইছোঁ। আৰু ৰাইজ উৎফুল্লিত হৈ আছে বিহপুৰীয়া সমষ্টিলৈ জন আশীৰ্বাদ যাত্ৰাৰে মুখ্যমন্ত্ৰীগৰাকী আহিব, আমি তেখেতক ওচৰৰ পৰা পাম। তেখেতৰ যোৱা 5টা বছৰ যি সফলতা, সেই সফলতাৰ অসমৰ সফলতা, গতিকে ৰাইজ অতিশয় আনন্দিত হৈ আছে। তাৰ বাবে তেখেতক ওচৰৰ পৰা আশীষ দিবৰ বাবে, ওচৰৰ পৰা চাবৰ কাৰণে, ওচৰৰ পৰা লগ পাবৰ বাবে উদ্গ্ৰীৱ হৈ আছে। আৰু আমি দেখিছোঁ বিগত দিনসমূহত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ কাৰ্যকালত বিহপুৰীয়া সমষ্টিলৈ 5বাৰ ভ্ৰমণ হৈছে, 5টা ভ্ৰমণৰ সফল ভ্ৰমণ হৈছে। সকলো শ্ৰেণীৰ